নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিদেশীৰ নামত কোনো প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি কৰা নহ'ব বিদেশীৰ নামত স্বদেশী লোকক পুছবেক কৰা নহ'ব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক লৈ কৰিছে ডাঙৰ মন্তব্য যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকক বাংলাদেশী সজাই বিতৰণ কৰা নহ'ব 1971 চনৰ পিছত অহা লোককহে বিতৰণ কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ যে কোনোবা জেনুইন মানুহ বহিষ্কৃত হ'বনি ডেফিনেটলি ন 71 চনত অহাৰ আগৰ মানুহ বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱা 10 বজাৰ লগে লগে নলবাৰীত বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে জেচিবি বোলডজাৰ লগাই শ আৰক্ষীৰ উপস্থিতিত নলবাৰীত চলোৱা হৈছে এই বৃহৎ উচ্ছেদ অভিযান আৰু তাৰ পিছতেই উচ্ছেদিত লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ লোকক এইদৰে উচ্ছেদ কৰা হৈছে নলবাৰীত আমি ইয়াৰ পৰা নাযাও চিঞৰি কান্দিছে উচ্ছেদিতই আমি ইয়াৰ পৰা নাযাও কান্দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান এই সকল লোকৰ বেদখলকাৰীয়ে কান্দি হাহাকাৰ কৰিছে কেনেকৈ এৰি যাও ঘৰ ভাঙি দিলে আমাক ইয়াৰ পৰা আঁতৰাই দিলে আমি কলৈ যাম বোলডজাৰ আমাৰ ওপৰৰে চলাব কিন্তু আমাৰ ঘৰৰ ওপৰত নচলাব আমি 30 বছৰ ধৰি এই ঠাইত আছো আমাক উচ্ছেদ নকৰিব কান্দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনালে নলবাৰীৰ উচ্ছেদিত ৰাইজে মাত্ৰ কেইটামান মুহূৰ্তৰ আগতেই ৰাজ্যত চলিল এই বৃহৎ উচ্ছেদ অভিযান 452 বিঘা মাটিত উচ্ছেদ চলালে নলবাৰী প্ৰশাসনে দিবলৈছো আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লৈ মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই গৌৰৱ গগৈ শাসনৰ বাবে লাগি আছে আমি ৰাইজৰ সেৱাৰ বাবে লাগি আছো গৌৰৱ আৰু আমাৰ মাজত এয়াই পাৰ্থক্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য গৌৰৱ গগৈয়ে যিসমূহ মন্তব্য কৰি আছে এই মন্তব্যসমূহ আৰু গৌৰৱ গগৈৰ মূল উদ্দেশ্যই হৈছে গৌৰৱ গগৈয়ে কেনেকৈ শাসন লাভ কৰিব আমি ৰাইজৰ সেৱাৰ বাবে আছো গৌৰৱ গগৈ আৰু বিজেপিৰ মাজৰ পাৰ্থক্য এবাৰ বুজাই দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আন এটা ব্ৰেকিং নিউজ উৎকট গৰমক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বৃহৎ ঘোষণা উৎকট গৰমৰ বাবেই ৰাজ্যত সলনি হ'ব পাঠদানৰ সময়সীমা গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত শীঘ্ৰেই সলনি হ'ব পাঠদানৰ সময়সীমা আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এক্স হেণ্ডেলত এটি পোষ্টত উল্লেখ কৰিছে এই কথা উৎকট গৰমক লৈ এই বৃহৎ ঘোষণা কৰিছে ৰণোজ পেগুৱে যিসমূহ জিলাত গৰম বেছি বৃদ্ধি পাইছে যিসমূহ জিলাত গৰমৰ প্ৰকোপ অধিক বৃদ্ধি পাইছে সেই জিলাসমূহৰ জিলা আয়ুক্তই সেই জিলাসমূহৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়ৰ পাঠদানৰ সময় হাল সলনি কৰিব পাৰিব বুলি বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এক্স হেণ্ডেলত উল্লেখ কৰিছে এই কথা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হুজাইৰ নিষিদ্ধ সামগ্ৰী কাণ্ডত 12 গৰাকী আটক তেওঁলোকে একো কৰা নাই আনেহে দিছে খাবলৈ কান্দি হাহাকাৰ কৰিছে পৰিয়ালকেইটাই হুজাইত এতিয়া অব্যাহত আছে উত্তেজনা ইজনৰ পিছত সিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে হুজাইৰ নিষিদ্ধ মাংস কাণ্ডক লৈ 12 গৰাকী ব্যক্তিক আটক দুগৰাকী মহিলাসহ মুঠ 12 গৰাকীক আটক কৰিছে হুজাই আৰক্ষীয়ে আটাইকেইজনক প্ৰেৰণ কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ নগৰ আদালতলৈ আটকাধীন ব্যক্তিৰ পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে তেওঁলোকে একো কৰা নাই আনেহে দিছে খাবলৈ ভাষ্য ভুক্তভোগী পৰিয়ালৰ আৰক্ষীয়ে তেওঁলোকক এনেই আটক কৰিছে বিনা দুখত অভিযোগ পৰিয়ালৰ ঈদৰ দিনাই হুজাইৰ বৰপুখুৰী অঞ্চলত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু নিষিদ্ধ মাংস উদ্ধাৰ কাণ্ডৰ লগত জড়িত 12 গৰাকীকৈ লোকক আটক কৰিছে হুজাই আৰক্ষীয়ে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দৈনিক মজুৰি ভূমিপত্ৰ প্ৰদানৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত নুমলীগড় বিজিকে চাহ বাগিচাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী শ্ৰমিকৰ মজুৰি 351 টকালৈ বৃদ্ধি চাহ বাগিচাৰ লাইনত বাস কৰা শ্ৰমিকক ভূমিৰ পত্ৰ প্ৰদানৰ দাবীৰে ওলাই আহিল শ চাহ শ্ৰমিকসকল এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী
পৰৱৰ্তী খবৰ আজিৰে পৰা 23 জুনলৈ বিজেপিৰ সংকল্পৰ পৰা হিন্দীলৈ শীৰ্ষক কাৰ্যসূচী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ 11 বছৰ উপলক্ষে এই কাৰ্যসূচী গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰে পৰা 23 জুনলৈ চলিব বিজেপিৰ এই বিশেষ কাৰ্যসূচী আৰু আনপিনে মৰাণতো চাহ শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বাৰে বাৰে প্ৰতাৰণা 7 দিনৰ ভিতৰত হাতদফীয়া দাবী মানি লওক বাগিচা পৰিচালকে মৰাণৰ হাজোৱা চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী আৰু মৰাণতো দেখিবলৈ পোৱা গৈছে চাহ শ্ৰমিকৰ এই প্ৰতিবাদী কাৰ্যসূচী বাগিচা পৰিচালকে 7 দিনৰ ভিতৰত হাতদফীয়া দাবী মানি নললে জংগী আন্দোলনৰ হুংকাৰ মৰাণৰ হাজোৱা চাহ বাগিচাত শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী আৰু আদিবাসী ছাত্ৰ সন্থা হাজোৱা প্ৰাথমিক সমিতিৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে মৰাণত আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে নিষিদ্ধ মাংসৰ বাবে উত্তপ্ত হৈ আছে আজিৰ দিনটোতো ধুবুৰী জিলা আৰক্ষীৰ জালত ৰমজান আলী জাৰি কৰা হৈছে বিএনএছৰ 163 ধাৰা এতিয়াও অব্যাহত আছে চেপা উত্তেজনা ধুবুৰী জিলাত জাৰি কৰা হৈছে সান্ধ্য আইন প্ৰসংগ ধুবুৰী চহৰৰ হনুমান মন্দিৰৰ সমীপত নিষিদ্ধ মাংস উদ্ধাৰ নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি আজিৰ দিনটোতো উত্তপ্ত ধুবুৰীত জাৰি কৰা হ'ল বিএনএছৰ 163 ধাৰা ধুবুৰীৰ জনতাই মানি চলিব লাগিব 5টাকৈ বিশেষ নিয়ম জাৰি কৰা হৈছে নিয়ম ভংগ কৰিলেই যাব লাগিব জেল পৰ্যন্তলৈ নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতেই সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিল ধুবুৰী জিলা সাধাৰণ জনতাক ঘৰৰ পৰা বাহিৰ নাহিবলৈ আহ্বান জনাইছে প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত ধুবুৰীৰ সকলো দোকান পোহাৰ বজাৰ বন্ধ থাকিব একে সময়তে ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ধুবুৰীৰ চহৰ অঞ্চলত কোনো সভা ৰেলী উলিয়াব নোৱাৰিব নিষিদ্ধ কৰা হ'ল প্ৰতিবাদী কাৰ্যসূচী নিষিদ্ধ কৰা হ'ল সভা নিষিদ্ধ কৰা হ'ল ৰেলী খোলা থাকিব বিদ্যালয় আৰু মহাবিদ্যালয় আৰু বাকীসমূহ দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে জৰুৰীকালীন সেৱা বাহনৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা কোনোৱে চোকা অস্ত্ৰ লৈ ঘূৰিব নোৱাৰিব ধুবুৰীত নিষিদ্ধ মাংস উদ্ধাৰৰ পিছতেই ধুবুৰীৰ প্ৰশাসনৰ এই ঘোষণা আৰু নিয়ম ভংগ কৰিলে 188 ধাৰাৰ অধীনত হ'ব শাস্তি আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বজাৰত লাগিছে জুই চৰকাৰ আছে শুই গুৱাহাটীত সেঞ্চুৰী পাৰ কৰিলে পাচলিৰ দামে অনিয়ন্ত্ৰিত হৈ পৰিছে এতিয়া পাচলিৰ মূল্য বৃদ্ধি প্ৰতিটো বস্তুত যেন এতিয়া মূল্য বৃদ্ধি হৈ আছে অসমত কিন্তু তথাপিও চৰকাৰ হৈ আছে এতিয়া ৰাইজে কৈছে বজাৰত লাগিছে জুই চৰকাৰ আছে শুই জনতাক ৰাম টাঙুন বৃদ্ধি পাই আছে বস্তুৰ দাম খুৰা বৃদ্ধি পাইছে শাক-পাচলিৰ দামে এতিয়া আকাশ চুইছে মহানগৰী গুৱাহাটীৰ বজাৰত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ এইবাৰ পাচলিৰ মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক সেঞ্চুৰী পাৰ কৰিলে পাচলিৰ দামে অনিয়ন্ত্ৰিত হৈ পৰিছে পাচলিৰ মূল্য বিলাহী 80 টকাৰ পৰা 90 টকা কেজি গাজৰ 180 টকাৰ পৰা 200 টকা অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি বিন 140 টকাৰ পৰা 160 টকা পটল 80 টকাৰ পৰা 120 টকা পৰ্যন্ত উঠিছে দাম বেঙেনা 70 টকাৰ পৰা 80 টকা প্ৰতি কেজি মূল্য জিকা 80 টকাৰ পৰা 90 টকা এইসমূহ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে তিয়হ 80 টকাৰ পৰা 90 টকালৈ বৃদ্ধি পাইছে ভাত কেৰেলা 80 টকাৰ পৰা 90 টকালৈ বৃদ্ধি পাইছে মূলা 80 টকাৰ পৰা 90 টকা মুঠতে প্ৰতিটো সামগ্ৰীত প্ৰতিটো পাচলিৰ মূল্য এতিয়া বৃদ্ধি পাইছে ভেন্দি 80 টকাৰ পৰা 90 টকা জলকীয়া 160 টকাৰ পৰা 180 টকালৈ বৃদ্ধি পাইছে বন্ধাকবি 70 টকাৰ পৰা 80 টকালৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে মটৰ 200 টকাৰ পৰা 220 টকা বজাৰত লাগিছে জুই চৰকাৰ আছে শুই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে ষড়যন্ত্ৰ কৰি মুছলমানক হাৰাশাস্তি কৰিছে শীঘ্ৰেই ৱাজ উদ্দিনক মুকলি কৰি দিয়ক চৰকাৰে মুছলমান লোকসকলক ব্যৱহাৰ কৰি ৰাখিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন ষড়যন্ত্ৰ কৰি সংখ্যালঘু মুছলমান ৰাইজক হাৰাশাস্তি কৰিছে বিজেপিয়ে অবৈধ বাংলাদেশীৰ সন্দেহত আটক হোৱা ৱাজ উদ্দিনৰ ঘৰত উপস্থিত নেমছু অতি শীঘ্ৰেই ৱাজ উদ্দিনক মুকলি কৰি দিব লাগে চৰকাৰে ৱাজ উদ্দিনৰ জন্ম ডেকিয়াজুলিৰ
মছজিদ পট্টিত হৈছিল ৱাছ উদ্দিনৰ পৰিয়ালৰ কাষত থাকি চৰকাৰলৈ বিশেষ দাবী উত্থাপন কৰিছে নেমছুৱে পিতৃ মাতৃ অসমত জন্ম হোৱাৰ পিছতো ৱাছ উদ্দিন কিয় গ্ৰেপ্তাৰ কৰিছে আধাৰ কাৰ্ড পান কাৰ্ড এনআৰচি থকাৰ পিছত কিয় গ্ৰেপ্তাৰ কৰা হ'ল প্ৰশ্ন উত্থাপন কৰা হৈছে চৰকাৰলৈ অপেন প্ৰশ্ন নেমছুৰ সভাপতি বদৰুল ইছলামৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিদেশীৰ নামত হাৰাশাস্তিৰ সন্মুখীন হোৱা স্বদেশীক কোনে ন্যায় দিব এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে AIUDFৰ বিধায়ক আশৰাফুল হুছেইনে বিদেশী বুলি হোৱা পাতিৰ পৰা টানি নি সীমান্তত থৈ ৰাখিছে বহু স্বদেশীক প্ৰকৃত ভাৰতীয় লোকক যে বিদেশীৰ নামত হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে সেই প্ৰকৃত ভাৰতীয় লোকসকলক কোনে ন্যায় দিব চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এইবাৰ দেখিবলৈ পোৱা গৈছে AIUDFৰ বিধায়ক আশৰাফুল হুছেইনক ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকললৈ এটা ভাল খবৰ ৰাতিপুৱা 10 বজাৰ লগে লগেই প্ৰায় 43 লাখ লোকৰ একাউণ্টত সোমাল ধন নাপালে দিয়ক অভিযোগ ছেভ কৰক কেইটামান নম্বৰ আৰু আজি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ চৰকাৰী আঁচনিৰ টকা যদি কোনো লোকে এতিয়াও চৰকাৰী আঁচনিৰ ধন লাভ কৰা নাই তেন্তে আপোনালোকে দিব পাৰিব অভিযোগ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে 0361223705 নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধন প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো সোমাল ধন